মেঘালয় সীমান্তৱৰ্তী কৰ্দৈগুৰি বনদী গাঁৱত ৰঙালী বিহু উদযাপন গুৱাহাটী মহানগৰীৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত অসম মেঘালয় সীমান্তৱৰ্তী কৰ্দৈগুৰি বনানী গাঁৱৰ ৰাইজে আৰু বিষ্ণুজ্যোতি পুথিভঁৰালৰ সৌজন্যত ২৪তম ৰঙালী বিহু উদযাপন কৰা হয় অনুষ্ঠানত ৰাভাসকলৰ কলাকৃষ্টি বিহু হুঁচৰি বিহু নাচ আৰু জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ দ্বাৰা বিহু গীত প্ৰদৰ্শন কৰা হয় যোৱা 2001 চনৰ পৰা আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ ভাগৰ পৰা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী ধৰক বৃক্ষৰোপণ শ্বহীদ তৰ্পণকে আদি কৰি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আৰু সাহিত্য চৰা বিভাগৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি আহিছোঁ লগতে উঠি অহা যুৱক যুৱতীসকল তথা ল'ৰা ছোৱালীসকল আমাৰ গাঁৱৰ যিসমূহ লুকাই থকা প্ৰতিভা এই প্ৰতিভাসমূহ ওলাই নিয়াৰ চেষ্টা হাতত লৈ আমি বিষ্ণুজ্যোতি পুথিভঁৰালে যোৱা 2001 চনৰ পৰা আজি 24টা বছৰত কৰি আছোঁ আৰু লুকাই থকা প্ৰতিভাসমূহ ওলাই নিয়াটোৱে আমাৰ মুখ্য উদ্দেশ্য এইটো লৈ আমি আজি 24টা বছৰে বিভিন্ন ভাগ প্ৰতিঘাতৰ মাজেৰে আহি 24টা বছৰ কৰি আছোঁ আৰু অহা বছৰ আমি নিশ্চয় 25টা বছৰত ৰূপালী জয়ন্তীখন অনুষ্ঠিত কৰাৰ কাৰণে আজি ৰঙালী বিহু শেষ কৰি অহাকালি এই ৰূপালী জয়ন্তীৰ কাৰণে প্ৰস্তুতি চলাম ব্যুৰো ৰিপৰ্ট এনিভাৰ 24